বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত আজি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো দুষ্ট লোকৰ ডাম্পাৰৰ পৰা শিল পৰিছে। ওচৰতে এখন বিদ্যালয় আছে, ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে। কথা হ'ল এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা হাৰমতি বন বিষয়াসকলে নীৰৱ ভূমিকা পালন কৰা দেখা পোৱা গ'ল। খেৰাজঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চন্দন হাজৰিকা আৰু সম্পাদক জ্যোতিৰঞ্জন নেওগে জনোৱা মতে অবৈধভাৱে চলি থকা ডাম্পাৰসমূহৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়। আনহাতে ছাত্ৰ সন্থাৰ কৰ্মীসকলে লগে লগে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শিলখিনি আঁতৰাই দিয়ে। এই ক্ষেত্ৰত লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৰেণ শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক অৰবিন্দ হাজৰিকাও উপস্থিত থাকে। খেৰাজঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়াসকলো উপস্থিত থাকে। স্থানীয় ৰাইজ তথা বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে পথৰ পৰা শিলখিনি আঁতৰায়।